আমি আপোনালোকৰ জৰিয়তে আমি মাজুলীবাসী ৰাইজক আমি এটা আমাৰ বন বিভাগৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যে আমাৰ পৰিভ্ৰমী চৰাইসোপা আমাৰ প্ৰতি বছৰে এনেকৈ মাজুলীলৈ আহে খাদ্য সন্ধানত আৰু এতিয়া মাজুলীৰ বিভিন্ন স্থানত বিল পথাৰ বা তেনেকুৱা হোলা তেনেকুৱা হেৰিয়াত পৰে আৰু বিশেষকৈ ইয়াত শেলুক শামুক এনেকুৱা অনুসন্ধানত এই পৰিভ্ৰমী চৰাইখিনি আহে আৰু এই চৰাইখিনি আহে যে আমাৰ ইয়াত এটা আমাৰ গৌৰৱৰো বিষয় কাৰণ এই চৰাইখিনি মাজুলীতে যিখিনি আমাৰ দেশ বিদেশৰ যিখিনি পৰ্যটক আহে পৰ্যটকখিনিয়ে চোৱা চিতা কৰে আমাৰ মাজুলীৰ কাৰণে গৌৰৱৰ বিষয় আৰু আমি আপোনালোকৰ জৰিয়তে এটাহে ৰাইজক অনুৰোধ জনাওঁ কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহে ইয়াত দৰৱ মানে দি পেলাই এই চৰাইখিনি নিধন কৰি খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰে সেইখিনি যাতে মানে একেবাৰে নাইকিয়া হয় আমি বিভিন্ন স্থানত আমি আগৰ কিবছৰো আমি অনুবাস যন্ত্ৰৰ দ্বাৰা আমি সজাগতা কৰোঁ আৰু এই চৰাইখিনি ইয়াতে চৰিছে আপোনালোকে নিজেও দেখিছে কিমান ভাল পৰিৱেশ এটা হৈছে পৰ্যটক আহি ইয়াত বা স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই ইয়াতে চোৱা চিতা কৰে কিন্তু কিছুমান পৰিৱেশ বিনষ্ট কৰা মানুহক আমি দিনে ৰাতি আমি মাজুলী বন বিভাগৰ কৰ্মীসকলে আমি চোৱা চিতা কৰি আছোঁ তাৰ মাজতো অন্যায় কৰে সেইখিনি বন বিভাগক যাতে ৰাইজৰ ফালৰ পৰাও সহযোগিতা আগবঢ়ায় সেইটো কাৰণেহে আমি অনুৰোধ জনাইছোঁ চৰাই এইবাৰো দৰৱ দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত